শিৱসাগৰত আদিবাসী ছাত্ৰ সন্থা জিলা সভাপতিৰ নিৰ্দিষ্ট পত্নীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দিচাং নদীত উদ্ধাৰ কৰা হৈছে জিলা সভাপতি নৰেন তাঁতীৰ পত্নী দীপ্তি তাঁতীৰ মৃতদেহ। আখৈফুটীয়া দিচাঙত শিৱসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে মহিলাগৰাকীৰ মৃতদেহ। নিমৰ খৰাহাট কলাবাৰী লাইনৰ নিবাসী আছিল দীপ্তি তাঁতী। 15 জুনৰ পৰাই তেওঁ নিখোজ হৈ আছিল। 15 জুনৰ পৰা দীপ্তি সন্ধানহীন হৈ থকা বুলি নিমৰ থানাত এজাহাৰ দিছিল স্বামী তথা চাহ জনগোষ্ঠীয় ছাত্ৰ নেতা নৰেন তাঁতীয়ে। নিশ্চিতভাৱে যোৱা 15 জুন তাৰিখে নৰেন তাঁতীৰ পত্নী দীপ্তি তাঁতী নিৰুদ্দেশ হোৱা বুলি থানাত এটা আবেদন দাখিল কৰে আৰু আবেদনৰ ভিত্তিত ডিমৌ থানাই তেওঁলোকে ইনভেষ্টিগেশ্যন চলাই থাকে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যোৱা 21 তাৰিখে নৰেন তাঁতীৰ পত্নীৰ মৃতদেহ উদ্ধাৰ হৈ দিচাং নদীৰ কাষতে আৰু হাত ভৰি বন্ধাকে ৰহস্যজনকভাৱে তেখেতৰ পত্নীৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে নৰেন তাঁতীয়ে 3জন মেইন অভিযুক্তৰ নামেৰে তেওঁলোকক সন্দেহজনকভাৱে হত্যা কৰিছে বুলি তেখেতসকলে কৰণ মৃধা আৰু 2জনক অভিযোগ দাখিল কৰে থানাত। অভিযোগৰ ভিত্তিত ডিমৌ থানাই কোনো ধৰণৰ প্ৰাথমিক পৰ্যায়ত তদন্ত নকৰাকৈ কেৱল মাত্ৰ অভিযোগৰ ভিত্তিত ডিমৌ থানাই 3জনক আনি পিনি বৰ্তমান ডিমৌ থানাতে ৰাখিছে। এই ঘটনাৰ লগত কাৰেণ মৃধা আৰু তেখেতসকলৰ যি 2জন আছে, আমি খুব এটা ৰহস্যৰ সন্দেহ পাইছোঁ যে কাৰেণ মৃধাক বিনা কাৰণত তেখেতৰ মৃত্যুৰ লগত সংযোজন কৰোৱাটো এইটো এটা খুব এটা ৰহস্যজনক ঘটনা। যিহেতু ইয়াৰ পূৰ্বে কাৰেণ মৃধা আৰু কৰণ মৃধা আৰু দীপ্তি তাঁতীৰ এটা অবৈধ সম্পৰ্কৰ এটা মিছা অভিযুক্ত কৰি পিনি কৰণ মৃধাক জেল হাজতলৈও প্ৰেৰণ কৰা হৈছিলে। পিছলৈ আদালতে তেখেতৰ নামত নিৰ্দোষীৰ এটা ক্লিন চিটো প্ৰদান কৰিছে। কিন্তু একেজন ব্যক্তিক বাৰম্বাৰ এইখিনি কেছত আওতাত মাজত আনি থকাটো খুব এটা ৰহস্যজনক কথা।